মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ তৃতীয় শ্ৰেণীৰ গণিত পাঠ্যপুথি আমাৰ গণিতৰ পাঠ 13 ওজন নামৰ যিটো পাঠ আছে সেই পাঠটি তোমালোকক মই বুজাই দিবলৈ চেষ্টা কৰিছোঁ। গতিকে তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে ভিডিঅ'টো ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি ভিডিঅ' আৰম্ভ কৰিছোঁ। ওজন পাঠটোৰ নাম কি কৈছে? ওজন। ওজন মানে কি হয়? বস্তু এটা কিমান গধুৰ সেই গধুৰৰ পৰিমাণ জোখাটোকে কি কোৱা হয়? ওজন বুলি কোৱা হয়। মানে বস্তু এটা গধুৰৰ পৰিমাণ সেইটোৱে হৈছে ওজন। এতিয়া কি দিছে পাঠটোত চাওঁচোন। বজাৰলৈ যাওঁ বলা। আমি কি কৈছে? বজাৰলৈ যাওঁ বলা কৈছে। বজাৰলৈ গৈছে এই ছোৱালীজনী দেখিছা ছবিত। ক'লে গৈছে? বজাৰলৈ গৈছে। আৰু বজাৰত আমি কি দেখোঁ? বিভিন্ন ধৰণৰ আমি সামগ্ৰী দেখোঁ আৰু সেই সামগ্ৰীবিলাকৰ পৰিমাণটো এই পেকেটবিলাকত লিখা আছে। চাওঁচোন। দেওবাৰৰ দিনা উপমাই মাকৰ সৈতে মাহিলী বজাৰ কৰিবলৈ ওচৰৰে এখন গেলামালৰ দোকানলৈ গ'ল। কি কৈছে? দেওবাৰৰ দিনা উপমাই মাকৰ সৈতে যিটো মান্থলি বজাৰ মানে মাহিলী বজাৰ কৰিবলৈ কি হয়? গেলামালৰ দোকান এখনলৈ গৈছে। তাৰপিছত চাওঁ, ইয়াত বিভিন্ন ধৰণৰ পেকেট দিয়া আছে। মচুৰ দাইলৰ পেকেট আছে, আটাৰ পেকেট দেখুওৱা আছে, চাৰ্ফৰ পেকেট দিয়া আছে, চেনি এনেধৰণে চেনি, বুটৰ দাইল এনেধৰণে বিভিন্ন সামগ্ৰীৰ আমি পেকেটবিলাক দেখিবলৈ পাইছোঁ। একেটা বস্তুৰে এই উপমাই সুধিছে মাকক, একেটা বস্তুৰে ইমান বেলেগ বেলেগ ধৰণৰ পেকেট কিয় সাজিছে বাৰু? তেতিয়া মাকে কি কৈছে? প্ৰত্যেক মানুহৰ প্ৰয়োজন বেলেগ বেলেগ, সেয়ে পেকেটবোৰ বেলেগ বেলেগ। তুমি পেকেট কেইটা দাঙি চোৱাচোন। এতিয়া মাকে কি কৈছে? প্ৰত্যেক মানুহৰ প্ৰয়োজন বেলেগ বেলেগ, সেইকাৰণে কি হয়? পেকেটবিলাকৰ যিটো পৰিমাণ আছে সেইটো বেলেগ বেলেগকৈ আছে। আমি এতিয়া কম মানুহ থকা পৰিয়াল এটাক যিমান বস্তু লাগিব, কিন্তু বেছি পৰিয়াল থকা মানুহ এটাক বেছি বস্তু লাগিব, হয়নে? পৰিমাণটো বেছি লাগিব। এতিয়া চোৱাচোন, প্ৰত্যেক মানুহৰ প্ৰয়োজন বেলেগ বেলেগ কৈছে আৰু সেই পেকেটবোৰ বেলেগ বেলেগ হয়। আৰু তুমি পেকেটকেইটা দাঙি চোৱা। দাঙি চাবলৈ কৈছে। প্ৰত্যেকৰ দাঙি চাবা, কোনোবা এটা পাতল পাবা, কোনোবা এটা কি হ'ব? গধুৰ পাবা, হয়নে? আমি যদি বজাৰলৈ যাওঁ এনেকৈ বেলেগ বেলেগ, এতিয়া 5 কিলোগ্ৰামটোত যিমান গধুৰ হ'ব 2 কিলোগ্ৰামটো সিমান গধুৰ নহ'ব, হয়নে? তেতিয়া চাইছে, এই দাঙি চাইছে, এইটো বৰ গধুৰ মচুৰ দাইল, এইটো বৰ গধুৰ। তাৰপিছত আকৌ এটা ডাঙৰ, তাতকৈ অলপ ডাঙৰ এটা লৈছে, এইটো আগৰ পেকেটটোতকৈ বেছি গধুৰ। কোনে কৈছে? উপমাই কৈছে যে এইটো আগৰ পেকেটটোতকৈ বেছি গধুৰ। তাৰপিছত আৰু এটা ডাঙৰ ল'লে। মচুৰ দাইলৰটো কেইবাটাও পেকেট আছিলে আমাৰ ইয়াত দেখিছোঁ। তাৰপিছত আকৌ এটা পেকেট লৈছে, এই পেকেটটো আৰু বেছি গধুৰ, মই দাঙিবই পৰা নাই। তাৰপিছত ইয়াৰ প্ৰতিটো পেকেটৰ ওজন বেলেগ বেলেগ। মাকে তেতিয়া কৈছে ইয়াৰ প্ৰতিটো পেকেটৰ ওজন বেলেগ বেলেগ, কাৰণ ইয়াত পৰিমাণটো বেলেগ বেলেগ কাৰণে ওজনো বেলেগ বেলেগ হৈছে। ওজন বেছি থকাৰ বাবে সেই পেকেটটো তুমি দাঙিব পৰা নাই। আচলতে এই তিনিটাৰ ভিতৰত আটাইতকৈ ওজন এইটোত বেছি আছে, ওজনটো বেছি আছে কাৰণে দাঙিব পৰা নাই। বস্তুবোৰ ওজন কেনেকৈ জোখে? এতিয়া যে ওজন বুলি কোৱা হ'ল, এতিয়া বস্তুবোৰনো ওজন কেনেধৰণে জোখে বুলি মাকক উপমাই প্ৰশ্ন কৰিছে। এতিয়া মাকে কেনেধৰণে কৈছে? ডগা আৰু তোলাচনীৰ সহায়ত বস্তুৰ ওজন জোখে। ওজন কেনেধৰণে জোখে? ডগা আৰু তোলাচনীৰ সহায়ত বস্তুৰ ওজন জোখে। এতিয়া তলৰ ডগাবোৰলৈ মন কৰাচোন। এইটো 1 কিলোগ্ৰামৰ ডগা, এইটো 500 গ্ৰামৰ ডগা, এইটো 200 গ্ৰামৰ ডগা, এইটো 100 গ্ৰামৰ ডগা আৰু এইটো 50 গ্ৰামৰ ডগা। এনে 1 কিলোগ্ৰাম। এতিয়া 1 কিলোগ্ৰাম আটা জুখিবৰ কাৰণে এইফালে তোলাচনীখনত কিমান দিছে? 1 কিলোগ্ৰামৰ এটা ডগা তোলাচনীখনত উঠাই দিছে। ইয়াৰ প্ৰতিটো পেকেটৰ ওজন 1 কিলোগ্ৰাম। আটাৰ প্ৰত্যেকটো পেকেটৰ কিমান ওজন কৈছে? 1 কিলোগ্ৰাম বুলি কৈছে। আজিকালি তোমাৰ এই এনেধৰণৰ তোলাচনীৰ উপৰিও আজিকালি তোমাৰ ডিজিটেল যিবিলাক তোলাচনী ওলাইছে, এনেধৰণৰ ডগা ব্যৱহাৰ নকৰাকৈ আজিকালি বস্তুৰ ওজন জোখে, ডিজিটেল যিবিলাক তোলাচনী আছে। তেতিয়া মাকে কি কৈছে যে এইটো 1 কিলোগ্ৰামৰ ডগা আৰু তোলাচনীৰ বস্তু জুখিলে সকলো ঠাইতে তাৰ ওজন একে থাকে। 1 কিলোগ্ৰামৰ ডগা আৰু তোলাচনীৰ বস্তু জুখিলে সকলো ঠাইতে তাৰ ওজন একে থাকে। এতিয়া 1 কিলোগ্ৰামটোত আমি এই 1 কেজিটো জুখিছে, আমি কোনোবাই কম বেছিকৈ নাপায়, মানে ওজন 1 কিলোগ্ৰাম হ'ব, হয়নে? 1 কিলোগ্ৰামৰ ডগাটোত 1 কিলোগ্ৰাম সমান
এতিয়া এই 1 কিলোগ্ৰাম যে কৈ আছোঁ আমি 1 কিলোগ্ৰামটো যদি আমি গ্ৰামত প্ৰকাশ কৰোঁ 1 কিলোগ্ৰাম হ'বলৈ কিমান গ্ৰাম লাগে 1000 গ্ৰাম 1 গ্ৰামকৈ 1000 গ্ৰাম লগ লাগিলে 1 কিলোগ্ৰাম হয় তোমালোকেতো মনত ৰাখিবা 1 কিলোগ্ৰাম হ'বলৈ কিমান লাগে 1000 গ্ৰাম লাগে 1 কিলোগ্ৰামক চমুকৈ কিগ্ৰা বুলিও কোৱা হয় কি বুলি কোৱা হয় কিগ্ৰা বুলি কোৱা হয় এতিয়া পেকেট কেইটালৈ মন কৰাচোন নিমখ এই নিমখটো টেট কিমান আছে পেকেটটোত 1 কিলোগ্ৰামৰ পেকেট এটো নিমখ এই আটাটোত কিমান আছে 1 কিলোগ্ৰাম প্ৰতিটো পেকেটতেই বস্তুবোৰৰ ওজন লিখি থোৱা থাকে প্ৰত্যেকটো পেকেটতে কি থাকে এক বস্তুবোৰৰ ওজন লিখি থোৱা থাকে আমাৰ যিমান আমি পেকেট পাওঁ সেইবিলাকত বস্তুবিলাকৰ ওজন লিখি থোৱা থাকে ইয়াত কি কৈছে বিদ্যালয়ত মজুত থকা বিভিন্ন সামগ্ৰীৰ ছবি ওপৰত দিয়া আছে এই বিদ্যালয়ত থকা বিভিন্ন সামগ্ৰী বিভিন্ন বস্তুৰ কি হয় ইয়াত ছবি দিয়া আছে প্ৰত্যেকটো বস্তু দাঙি চাই 1 কিলোগ্ৰামতকৈ বেছি ওজনৰ চিত্ৰবোৰত কি দিবলৈ কৈছে এনেকুৱা গোলাকৃতিৰ এনেকুৱা চিন দিবলৈ গোল এই চিনটো দিবলৈ কৈছে আৰু 1 কিলোগ্ৰামতকৈ কম ওজনৰ চিত্ৰবোৰত এনেকুৱা বৰ্গাকৃতিৰ এনেকুৱা চিন দিবলৈ কৈছে প্ৰয়োজন হ'লে শিক্ষকৰ সহায় ল'বা মানে যদি তোমালোকে নোৱাৰে শিক্ষকৰ সহায় ল'বলৈ এনে তোমালোকে এতিয়া এই চকীখন এখন কাঠৰ চকী এখন সাধাৰণতে আমাৰ 1 কিলোগ্ৰামতকৈ বেছি হয়নে এইটো আমি কি কৰিব লাগিব এনেধৰণে আমি গোল কৰিব লাগিব আমাৰ ৰবৰটো 1 কিলোগ্ৰামতকৈ কম হয় সেইটো আমি কি কৰিব লাগিব এনেধৰণে এনেধৰণে আমি চিন দিব লাগিব আৰু তোমালোকে এইকেইটা নিজে চাবা কোনটো 1 কিলোগ্ৰামৰ এতিয়া কিছুমান যদি অভিধানখন 1 কিলোগ্ৰামতকৈ বেছি হ'ব সৰু কিতাপ এখনৰ ওজন 1 কিলোগ্ৰামতকৈ কম হ'ব অভিধান যদি হয় এখন আমি 1 কিলোগ্ৰামতকৈ বেছি মানে গোল কৰিব পাৰোঁ হয়নে তোমালোকে এইকেইটা নিজে কৰিবা এতিয়া তোমালোকৰ ঘৰত থকা বিভিন্ন সামগ্ৰী চাই 1 কিলোগ্ৰামতকৈ কম 1 কিলোগ্ৰামতকৈ বেছি বস্তুবোৰ এখন তালিকা প্ৰস্তুত কৰা এইটো এটা তোমালোকৰ ঘৰত কৰিব দিয়া প্ৰকল্প 1 কিলোগ্ৰাম ওজনৰ কি বস্তু পেকেট বজাৰত পোৱা যায় সেইবোৰ এখন তালিকা প্ৰস্তুত কৰা এইটো তোমালোকে ঘৰত মা দেউতাৰ পৰা সহায় ল'ব পাৰা 1 কিলোগ্ৰাম ওজন কি আমি নিমখৰ পাব পাৰোঁ হয়নে আৰু কিহৰ পাব পাৰোঁ 1 কিলোগ্ৰাম আটাৰ পেকেট পাব পাৰোঁ এনেধৰণে বিভিন্ন 1 কিলোগ্ৰামৰ আমাৰ পেকেট আছে সেইবিলাক ঘৰত তোমালোকে সুধি এখন তালিকা বনাবলৈ চেষ্টা কৰিবা এতিয়া পালাখনলৈ মন কৰাচোন এই পালা এখন দিছে ইয়াত মন কৰা নিমখ 1 কিলোগ্ৰাম আৰু নিমখ এইপিনেও 500 গ্ৰাম দুটা দিছে কিন্তু সমান হৈছে গ্ৰামত আছে যদি কিয় আমি পাইছিলোঁ নহয় 1 কিলোগ্ৰামত 1000 গ্ৰাম আৰু 500 গ্ৰাম দুটা যোগ কৰিলে কিমান হয় 1000 গ্ৰাম সেইকাৰণে দুইটা ইয়াতো 1000 গ্ৰাম আছে ইয়াতো 1000 গ্ৰাম আছে সেইকাৰণে দুইটা সমান হৈছে তোলাচনীখন পালাখনৰ এফালে 1 কিলোগ্ৰাম নিমখৰ পেকেট আৰু আনফালে দুটা একে জোখৰ সৰু নিমখৰ পেকেট আছে দুইফালে সমান ওজনৰ বস্তু আছে কাৰণ মই কৈছোঁ নহয় ইয়াতো 1 কিলোগ্ৰাম আছে ইয়াতো 1 কিলোগ্ৰাম আছে ইয়াত কিলোগ্ৰামত আছে 1 কিলোগ্ৰামটোক যদি আমি গ্ৰামলৈ সলনি কৰি দিওঁ 1000 পাম আৰু 500 দুটা যোগ কৰিলেও 1000 গ্ৰামেই পাম সেইকাৰণে দুই তোলাচনীখন সমান হৈ আছে এতিয়া কি দিছে নিমখৰ সৰু পেকেট দুটাৰো ওজন সমান এইপিনে নিমখ এইটো যিমান ওজন আছে এইটোৰ ওজন সমান কাৰণ দুইটাতে 500 গ্ৰাম আৰু 500 গ্ৰাম আছে সৰু পেকেট কেইটাৰ ওজন কিমান হ'ব চিন্তা কৰাচোন 500 গ্ৰাম মানে কি হয় 500 গ্ৰাম মানে আমি 1000 গ্ৰামে 1 কিলোগ্ৰাম পাওঁ 1 কিলোগ্ৰামৰ আধাটো তেতিয়াহ'লে 500 দুটা এইটো আধা কিলোগ্ৰাম বুলি ক'ব পাৰোঁ হয়নে আমি দেখিলোঁ যে নিমখৰ পেকেট দুটাৰ ওজন সমান যেহেতু দুটা পেকেট লগ লাগি 1 কিলোগ্ৰাম হয় গতিকে প্ৰতিটো পেকেটৰ ওজন 1 কিলোগ্ৰামৰ আধা এনেকুৱা দুটা পেকেট লগ লাগিলে যেহেতু 1 কিলোগ্ৰাম হয় সেইকাৰণে 1 কিলোগ্ৰামৰ আধা অৰ্থাৎ আধা কিলোগ্ৰাম হ'ব আধা কিলোগ্ৰামৰ পেকেট এটাত ওজনটো এনেদৰে লিখা থাকে চাওঁ আহা আধা কিলোগ্ৰামৰ পেকেটটো কেনেধৰণে থাকে 500 গ্ৰাম এনেধৰণে লিখা থাকে তোমালোকে এনেকুৱা পেকেট নিশ্চয় দেখিছা পেকেটত নথকা আধা কিলোগ্ৰাম বস্তুবোৰনো আমি কেনেকৈ জুখিম আধা কিলোগ্ৰামৰ বস্তু জুখিবৰ বাবে আমি কি কৰিম আমি 500 গ্ৰামৰ আমি ডগা ব্যৱহাৰ কৰোঁ এই ডগাটো ব্যৱহাৰ কৰোঁ হয়নে তাৰপিছত চোৱাচোন আধা কিলোগ্ৰামৰ পৰা আধা কৰিব পাৰি নে চাওঁ আহা আধা কিলোগ্ৰামৰ পৰা আধা কৰিব পাৰি নে নোৱাৰি নিশ্চয় পাৰি মানে 500 গ্ৰামৰ চাহপাতৰ পেকেটটোৰ ওজন কেইটা সৰু পেকেটৰ ওজনৰ সমান এই 500 কিলোগ্ৰাম এইপিনে আছে 500 গ্ৰাম আছে আধা কিলোগ্ৰাম অৰ্থাৎ এইটোকে কৰিবৰ কাৰণে এনেকুৱা সৰু দুটা পেকেট লগাইছে এইটো সৰু
500ৰ আধাটো কিমান 250 কাৰণ 250 গ্ৰাম 250 গ্ৰামৰ দুটা সৰু চাহপাতৰ পেকেটক লগোৱা হৈছে প্ৰতিটো চাহপাতৰ সৰু পেকেটৰ ওজনৰ প্ৰথমতে দিছে 500 গ্ৰামৰ চাহপাতৰ পেকেটৰ ওজন কেইটা সৰু পেকেটৰ ওজনৰ সমান 500 গ্ৰামৰ কেইটা ইয়াত কেইটা পাইছো আমি দুটা এটা আমি দুটা লিখিব লাগিব প্ৰতিটো চাহপাতৰ সৰু পেকেটৰ ওজন কিমান আমি লিখাই আছে দেখিবলৈ পাইছো 250 গ্ৰাম 1 কিলোগ্ৰাম হ'বলৈ তেনেকুৱা কেইটা সৰু পেকেট লাগিব 250 যেটো আধা কিলোগ্ৰামত আধা হ'বৰ কাৰণে দুটা লাগিছে আৰু আধা হ'বৰ কাৰণে দুটা লাগিব হয়নে আধাত যদি দুটা আৰু আধা দুটা ললে আধাত দুটা হয় আৰু ইটো আধা দুই তেতিয়া হলে কেইটা লাগিব মুঠতে 1 কিলো তেনেকুৱা সৰু পেকেট 4টা লাগিব আমি ইয়াত 4 লিখিব লাগিব দে প্ৰকল্প এটা দিছে তোমালোকে ঘৰলৈ কিনি অনা বিস্কুট চাউল চেনি নিমখ আটা দাইল আদি বিভিন্ন বস্তুৰ ওজনবোৰ অনুমান কৰি আধা কিলোগ্ৰামতকৈ বেছি আৰু আধা কিলোগ্ৰামতকৈ কম বস্তুবোৰ তালিকা প্ৰস্তুত কৰা তোমালোকে ঘৰলৈ যেতিয়া বস্তু কিনি আনে আধা কিলোগ্ৰামতকৈ বেছি আৰু আধা কিলোগ্ৰামতকৈ কম বস্তুবোৰ এখন তালিকা প্ৰস্তুত কৰিব লাগিব তাৰ পিছত 250 গ্ৰাম ওজনৰ বিভিন্ন বস্তু তালিকা প্ৰস্তুত কৰা 250 গ্ৰাম আমি ঘৰুৱা এপোৱা বুলিও কোৱা হয়নে তেনেকুৱা ওজনটো আমি এখন তালিকা প্ৰস্তুত কৰিব লাগিব এটো নিজে কৰিবা তোমালোকে দে কৰিছা আহা কং 1 নম্বৰ কি দিছে 1 টো দিছে ক অংশৰ ওজনবোৰ লগত খ অংশৰ ওজনবোৰ মিলোৱা ক অংশৰ ওজনৰ লগত খ অংশৰ ওজনবোৰ মিলাবলৈ দিছে 1 কিলোগ্ৰাম 1 কিলোগ্ৰামত কিমান গ্ৰাম থাকে ইয়াৰ পিনে যেহেতু গ্ৰাম আছে আমি গ্ৰাম 1 কিলোগ্ৰামটোক আমি গ্ৰামলৈ লৈ যাব লাগিব 1 কিলোগ্ৰামত 1000 গ্ৰাম থাকে 1000 গ্ৰাম হ'বলৈ কিমান লাগিব আমি পাইছিলো নহয় 500 গ্ৰাম দুটালে দুটা 500 গ্ৰাম এটো আমি মিলাব পাৰো 2 কিলোগ্ৰাম হ'বৰ কাৰণে কিমান লাগিব 2 কিলোগ্ৰামত কি হয় 8টা 2 কিলোগ্ৰামত যেটো গ্ৰামলৈ ললে 1 কিলোগ্ৰামত যদি 1000 গ্ৰাম 2 কিলোগ্ৰামত 2000 গ্ৰাম হ'বৰ কাৰণে 8টা 250 লগালো 2000 গ্ৰাম হয় হয়নে 3 কিলোগ্ৰামত 3000 গ্ৰাম হয় 3 কিলোগ্ৰামত 3000 গ্ৰাম হ'ব হয়নে 3000 গ্ৰাম হ'ব এটো আমি কোনটো লগত মিলাব লাগিব 3 কিলোগ্ৰাম 12টা 250 যেতিয়া আমি লগ পূৰণ কৰিম কিমান হ'ব 3000 গ্ৰাম পাই যাম হেতু 12টা 4 কিলোগ্ৰাম 4 কিলোগ্ৰামত 4000 গ্ৰাম 8টা 500 গ্ৰাম যেতিয়া লগ লগাম 8 500 যদি পূৰণ কৰো 4000 গ্ৰাম পাম হেতু কাৰণে 4 কিলোগ্ৰামত 4000 গ্ৰাম হ'ব কাৰণে 8টা 500 গ্ৰাম লগাব লাগিব 5 কিলোগ্ৰাম হ'বলৈ কি হ'ব 5 কিলোগ্ৰাম 5000 গ্ৰাম তাহলে 10টা 500 গ্ৰাম লগাইলে আমি এটো পাম এই কাৰণে এটো লগত মিলাব লাগিব 10 500 লগত যদি পূৰণ কৰো 5000 গ্ৰাম পাম আমি এতিয়া 2 নম্বৰটো কি দিছে কটো আগবৰে বজাৰৰ পৰা 2 কিলোগ্ৰাম চাউল 500 গ্ৰাম দাইল আৰু 250 গ্ৰাম চেনি কিনিলে তেওঁ কিনা সামগ্ৰীৰ মুঠ ওজন কিমান এটো কেনে ধৰণে কৰিবলৈ মই লিখি থৈছো তোমালোকক সমাধান কৰি থৈছো তোমালোকে চোৱাচোন আগবৰে চাউল কিনিছিলে কিমান চাউল 2 কিলোগ্ৰাম আৰু গ্ৰামটো নাই হেকাৰণে শূন্য শূন্য লিখা আছে দাইল 500 গ্ৰাম মই কৰিব সুবিধা কাৰণে 0 কিলোগ্ৰাম দিছো কিলোগ্ৰামত নাই 0 কিলোগ্ৰাম 500 গ্ৰাম চেনি কিমান 250 গ্ৰাম এতিয়া আমি কিটা যোগ কৰিম 750 গ্ৰাম যোগ কৰি পাইছো এপিনে কিলোগ্ৰামটো ইয়াত লিখিম 2 ইয়াত 0 2 লগত 0 যোগ কৰি 2 হ'ব 2 কিলোগ্ৰাম 750 গ্ৰাম এতিয়া মুঠ ওজন কিমান 2 কিলোগ্ৰাম 750 গ্ৰাম বা আমি এটো কিলোগ্ৰামটো গ্ৰামলৈ হলনি কৰিও পৰিৱৰ্তন কৰি আমি কৰিব পাৰো সমাধান চাউল 2 কিলোগ্ৰামটো ঠাইত আমি লিখিম 2000 গ্ৰাম 1 কিলোগ্ৰামত যেহেতু 1000 গ্ৰাম 2 কিলোগ্ৰামত 2000 গ্ৰাম দাইল 500 গ্ৰাম চেনিটো 250 গ্ৰাম এইটা যেতিয়া যোগ কৰিম মুঠ ওজন জ্ঞান পাইছো 2750 গ্ৰাম খটো বুলিছে কণিকা বাইদেউ মধ্যাহ্ন ভোজনৰ বাবে 50 কিলোগ্ৰাম চাউলৰ বস্তাৰ পৰা 17 কিলোগ্ৰাম চাউললৈ ভাত ৰান্ধিলে বস্তাটোত এতিয়া কিমান চাউল থাকিল এটো কেনে ধৰণে কৰিব লাগিব বস্তাটোত চাউল আছিল কিমান 50 কিলোগ্ৰাম আৰু কণিকা বাইদেউ ভাত ৰান্ধিলে হেতু বিয়োগ কৰিব লাগিব কাৰণ মই বিয়োগ চিনটো এনে ধৰণ দিছো বিয়োগ কৰিলে মানে ভাত ৰান্ধিলে 17 কিলোগ্ৰাম এতিয়া এই 50 ৰ পৰা 17 বিয়োগ কৰিব লাগিব 17 কিলোগ্ৰাম এতিয়া 10 এই 0 পৰা 7 নাযায় কাৰণে আমি 10 কৰ ঘৰৰ পৰা 10 এটা আমি ইয়ালে লৈ আনিম 10 ৰ পৰা 7 গল গৈ 3
তাৰপিছত ইয়াৰ পৰা আমি 1 2 এটা লৈ গৈছিলোঁ কাৰণে 4 থাকিলে 4 1 গ'ল 3 এতিয়া কিমান হ'ব বস্তাত চাউল থাকিল 33 কিলোগ্ৰাম গটো কি দিয়া আছে 250 গ্ৰাম চেনিৰ দাম 12 টকা হ'লে 1 কিলোগ্ৰাম চেনিৰ দাম কিমান হ'ব এতিয়া 250 গ্ৰাম চেনিৰ দাম 12 টকা দিছে এতিয়া 250 1 কিলোগ্ৰামত কিমান হ'ব 1000 গ্ৰাম 250 গ্ৰাম কেইটা লগ লাগিলে 1 কিলোগ্ৰাম হ'ব 250 4টা লগ লগালে আমাৰ 1000 গ্ৰাম পাম 1000 গ্ৰামে যিহেতু 1 কিলোগ্ৰাম গতিকে মানে সেই 250 গ্ৰামটো 4 ভাগৰ 1 অংশ হয়নে 1 কিলোগ্ৰামৰ 4 ভাগৰ 1 অংশ সেইকাৰণে হেনেকুৱা এভাগত 12 টকা হ'লে 4 ভাগত কি হ'ব 4 পূৰণ কৰিব লাগিব সেইটো এতিয়া আমি কেনেধৰণে কৰিব লাগিব 250 গ্ৰাম চেনিৰ দাম 12 টকা এটা 1 কিলোগ্ৰাম বা 1000 গ্ৰাম চেনিৰ দাম 12 পূৰণ 4 এ কৰি যেটো পাম হেতলি হলো 4 12 লগত পূৰণ কৰিলে 48 পাইছো এটা 48 লিখিব লাগিব 48 টকা তাৰপিছত ঘৰটো কি দিছে বানপানী সাহায্যাৰ্থে ৰমেনে 40 কিলোগ্ৰাম চাউল ভগালে প্ৰতিটো পৰিয়ালক 5 কিলোগ্ৰাম কৈ চাউল দিলে মুঠ কিমানটা পৰিয়ালক চাউল ভগাব পাৰি বানপানী সাহায্যাৰ্থে কি হয় ৰমেনে 40 কিলোগ্ৰাম চাউল ভাগ বতৰা কৰিছে আৰু প্ৰতিটো পৰিয়ালক দিছে 5 কিলোগ্ৰাম কৈ এতিয়া কেইটা পৰিয়ালক সমানে ভাগ কৰিব পাৰি এটো কেনেধৰণ কৰিব লাগিব মুঠ চাউল 40 কিলোগ্ৰাম প্ৰতিটো পৰিয়ালক দিলে 5 কিলোগ্ৰাম এটাকে 40 কিলোগ্ৰাম চাউল ভগাব পাৰি 40ক আমি 5 ৰে ভাগ কৰিব লাগিব মানে 5 কে দিছে কাৰণে কিমানটা পৰিয়াল হ'ব 5 40ক হৰণ কৰিলে 8 পাম 8টা পৰিয়ালক হ'ব এটো উত্তৰ কি হ'ব 5 8 গুণ যেটো 40 এটো 8টা পৰিয়ালক ভগাব পাৰি উঙটো কি দিছে কুৰ্মিয়ে প্ৰতিদিনে 7 কিলোগ্ৰাম কৈ চাহপাত বিক্ৰী কৰে এসপ্তাহত তেওঁ কেই কিলোগ্ৰাম চাহ বিক্ৰী কৰিব প্ৰত্যেক দিনা কিমান বিক্ৰী কৰে 7 কিলোগ্ৰাম কৈ বিক্ৰী কৰে কিমান বিক্ৰী কৰে 7 কিলোগ্ৰাম কৈ বিক্ৰী কৰে আৰু এসপ্তাহত যেটো কেদিন থাকে 7 দিন থাকে এতিয়া এদিনত যদি 7 কিলোগ্ৰাম বিক্ৰী কৰে 7 দিনত কিমান হ'ব 7ৰ লগত পূৰণ কৰিব লাগিব এটো আমি কেনেধৰণে কৰিব লাগিব কুৰ্মিয়ে প্ৰতিদিনে চাহপাত বিক্ৰী কৰে 7 কিলোগ্ৰাম এসপ্তাহত বিক্ৰী কৰে 7 পূৰণ 7 কৰিলে কিমান হ'ব 49 কিলোগ্ৰাম ইমান হ'ব উত্তৰটো 3 নম্বৰটো কি দিছে কাখৰ চিত্ৰত দেখুৱা নিমখৰ পেকেট এটাৰ পৰা 250 গ্ৰামৰ কিমানটা টোপোলা সাজিব পাৰি এটো এটা 1 কিলোগ্ৰামৰ পেকেট আমি 1 কিলোগ্ৰামত কিমান গ্ৰাম বুলি জানো 1000 গ্ৰাম বুলি জানো এতিয়া 250 কেইটা লগ লগালে 1000 গ্ৰাম 4টা লগ লগালে তেতিয়াহলে 4টা 250 গ্ৰাম লগ লগালে 1000 গ্ৰাম হয় হেকাৰণে কেইটা টোপোলা সাজিব পাৰি 4টা 4টা হ'ব 4 নম্বৰটো কি দিছে নিমখৰ 3টা পেকেট দিছে 1 কিলোগ্ৰামৰ এনেকৈ 1 কিলোগ্ৰাম এটো পেকেটত 1 কিলোগ্ৰাম আছে এটোত 1 কিলোগ্ৰাম আছে এটো 1 কিলোগ্ৰাম 1 কিলোগ্ৰাম এনেকৈ 3টা লগ লগালে কিমান হ'ব 1 1 3টা যোগ কৰিলে 1 1 2 2 1 3 কিলোগ্ৰাম হ'ব আকৌ চেনি 1 কিলোগ্ৰাম 500 গ্ৰাম চেনি 1 কিলোগ্ৰাম 500 গ্ৰাম দুটা পেকেট প্ৰথমটোত 1 কিলোগ্ৰাম 500 গ্ৰাম আছে দ্বিতীয়টোতো 1 কিলোগ্ৰাম 500 গ্ৰাম 1 কিলোগ্ৰাম লগ লগালে 2 কিলোগ্ৰাম হলে আকৌ 500 গ্ৰাম লগ লগালে 1000 গ্ৰাম হয় এটোটো 500 আৰু এই 500টো যদি লগ লগাও যদি 1000 গ্ৰাম যেহেতু 1000 গ্ৰাম 1 কিলোগ্ৰাম 1 1 2 হৈ আছিল আৰু 1 কিলোগ্ৰাম এটা লগ লগোৱাত কিমান হ'ব এটো কিমান হ'ব 3 কিলোগ্ৰাম তাৰপিছত তলৰ বস্তুবোৰৰ মুঠ ওজন 3 কিলোগ্ৰাম চাহপাতৰ প্ৰতিটো পেকেটৰ ওজন কিমান হ'ব লিখুৱা কি হৈছে ইয়াৰ প্ৰত্যেকটো ওজন কিমান কৈছে বস্তু মুঠ ওজন 3 কিলোগ্ৰাম ইয়াত আছে 1 কিলোগ্ৰাম এটোত আছে 1 কিলোগ্ৰাম 500 গ্ৰাম এতিয়া কিমান 1 1 2 আৰু 500 গ্ৰাম 2 কিলোগ্ৰাম 500 গ্ৰাম যেটো আধা কিলো 2.5 কিলোগ্ৰাম হৈ গ'ল হয়নে আৰু কিমান লাগিব 1 কিলোগ্ৰাম হ'বৰ কাৰণে 2 500 গ্ৰাম আৰু এটা লাগিব হয়নে 500 গ্ৰাম আৰু লগ লাগিবলৈ হলে কি হ'ব 250 গ্ৰাম হ'ব এটো কিমান 250 গ্ৰাম আৰু 250 গ্ৰাম হ'ব কাৰণ 2 কিলোগ্ৰাম হলে 500 গ্ৰাম এটা এক্সট্ৰা গ্যাস আৰু 500 গ্ৰাম লগে 3 কিলোগ্ৰাম হ'ব কাৰণে 250 গ্ৰাম আৰু 250 গ্ৰাম হ'ব 5 নম্বৰটো কি দিছে ইয়াত মেৰিনাই 2 কিলোগ্ৰাম আটাৰ পেকেটটোৰ পৰা কাখত থকা বয়াম দুটাত
ভৰ্তি হোৱাকৈ আটা ভৰালে পেকেটটোত থকা গোটেইখিনি আটা ভৰাবলৈ আৰু কিমানটা আধা কিলোগ্ৰামৰ বয়ামৰ প্ৰয়োজন হ'ব। ইয়াত আটা আছে 2 কিলোগ্ৰাম, এনেকুৱা 500 গ্ৰাম দুটা আছে, দুটাত 500 গ্ৰামকৈ কিমান হ'ল 1000 গ্ৰাম। 1000 গ্ৰামে যিহেতু 1 কিলোগ্ৰাম হয়, তেতিয়াহ'লে আৰু 1 কিলোগ্ৰাম ভৰাবলৈ থাকিলে তেতিয়াহ'লে আৰু 500 গ্ৰাম আৰু দুটা যদি লওঁ বয়াম তেতিয়া সম্পূৰ্ণ হ'ব। এতিয়া পেকেটটোত থকা গোটেইখিনি আটা ভৰাবলৈ আৰু কিমানটা আধা কিলোগ্ৰাম বয়ামৰ প্ৰয়োজন হ'ব, দুটা। 6 কি দিছে, তলৰ ছবিবোৰ চাই গাজৰখিনিৰ ওজন কিমান হ'ব লিখা। ইয়াত কিমান দিছে, বেঙেনা 500 গ্ৰাম, আলু 4 কিলোগ্ৰাম, ৰঙালাওটোৰ ওজন 2 কিলোগ্ৰাম আৰু মুঠ ওজন এই গোটেইকেইটা আৰু গাজৰখিনি ওজন দিয়া নাই, এই গোটেইকেইটা লগ লগাই ওজন হৈছে 8 কিলোগ্ৰাম। এতিয়া 4 কিলোগ্ৰাম আলু আৰু 2 কিলোগ্ৰাম 6 কিলোগ্ৰাম হৈ গ'ল আৰু 6 কিলোগ্ৰাম আৰু 500 গ্ৰাম হৈ গ'ল। এতিয়া গাজৰ ওজন কিমান হ'ব, আৰু 500 গ্ৰাম এই বেঙেনাৰ লগত আৰু 500 গ্ৰাম যদি যোগ কৰি দিওঁ 7 কিলোগ্ৰাম হৈ যাব, হয়নে? 7 কিলোগ্ৰাম আৰু 1 কিলোগ্ৰাম মুঠতে 8 কিলোগ্ৰাম হৈ যাব। 1 কিলোগ্ৰাম, তেতিয়াহ'লে গাজৰখিনিৰ ওজন কিমান হ'ব, 1 কিলোগ্ৰাম 500 গ্ৰাম। ইয়াত আমি লিখি ল'ব 1 কিলোগ্ৰাম 500 গ্ৰাম। 7 নম্বৰ যিটো দিছে এইটো ক্ৰিয়াকলাপটোত কি দিছে, তলত দিয়া সামগ্ৰীবোৰ A আৰু B পাচি দুটাত ভৰোৱা যাতে দুয়োটা পাচিতে সমান সমান ওজনৰ সামগ্ৰী থাকে। ইয়াৰ প্ৰত্যেকটোতে কি হয়, A আৰু B এই যিবিলাক সামগ্ৰী আছে ভৰাব লাগে। ভৰাই পিনি কি হ'ব, কেইটা চাউল আছে, চাহপাত আছে, আটা আছে, নিমখ আছে, চেনি আছে। কি আছে, এতিয়া চাউল আছে 8 কিলোগ্ৰাম, চাহপাত আছে 8 কিলোগ্ৰাম, আটা আছে 8 কিলোগ্ৰাম, চেনিও 8 কিলোগ্ৰাম, প্ৰত্যেকটো বস্তু 8 কিলোগ্ৰামকৈ আছে। কেইটা বস্তু আছে, 1 2 3 4 5টা, মুঠতে আছে 40 কিলোগ্ৰাম ওজন। গোটেইকেইটা বস্তু লগ লগাই 40 কিলোগ্ৰাম হ'ব। 8কে 5টা বস্তুত 8ৰ লগত 5 পূৰণ কৰিলে আমি কিমান পাম, 40 পাম। এতিয়া গোটেইখিনি বস্তুৰ ওজন 40 কিলোগ্ৰাম আৰু তেতিয়াহ'লে A আৰু B পাচি দুইটাতে কিমানকৈ পৰিব লাগিব, 20 কিলোগ্ৰামকৈ পৰিব লাগিব। এতিয়া A পাচিটোত ভৰাব লগা সামগ্ৰীবোৰ নাম আৰু ওজন। এতিয়া মই এই চাউলৰ পৰা ল'লোঁ 7 কিলোগ্ৰাম, A পাচিটোত 7 কিলোগ্ৰাম চাউল ভৰালোঁ, আটা ভৰালোঁ 5 কিলোগ্ৰাম, তাৰপিছত নিমখ ভৰালোঁ 5 কিলোগ্ৰাম আৰু চেনি ভৰালোঁ 3 কিলোগ্ৰাম। তেতিয়া গোটেইকেইটা যোগ কৰিলোঁ কিমান, 7 পাছে 12, 12 পাছে 17, 17 তিনিয়ে 20, তেতিয়া মুঠতে এইটো 20 কিলোগ্ৰাম হৈ গ'ল। আকৌ B পাচিটোত আমি 20 কিলোগ্ৰাম ভৰাব লাগে। চাহপাত 8 কিলোগ্ৰাম ভৰালোঁ, ইয়াত চেনি 5 কিলোগ্ৰাম, আটা 3 কিলোগ্ৰাম, নিমখ 3 কিলোগ্ৰাম, চাউল 1 কিলোগ্ৰাম। এই গোটেইকেইটা লগ লগালে কিমান, 8 পাছে 13, 13 16, 19, 19কে 20, এইটো 20 কিলোগ্ৰাম হৈ গ'ল। এনেধৰণে আমি ভৰাব পাৰোঁ। 8 নম্বৰটোত কি কৈছে, এইপিনে আছে তোমাৰ 1 কিলোগ্ৰাম নিমখ আছে আৰু চেনি ওজন 500 গ্ৰাম। এইপিনে আছে দুইপিনে সমান হৈছে, বাওঁফালে যিমান বস্তুৰ ওজন আছে সোঁফালেও একে আছে। আটা 2 কিলোগ্ৰাম আৰু চাহপাত 500 গ্ৰাম, মানে 2 কিলোগ্ৰাম 500 গ্ৰাম আছে। এতিয়া 1 কিলোগ্ৰাম 500 গ্ৰাম, 1 কিলোগ্ৰাম আৰু 500 গ্ৰাম নিমখ আৰু চেনি লগ লগা হৈছে। এই 2 কিলোগ্ৰাম 500 গ্ৰাম হ'বৰ কাৰণে আৰু কি চাউলৰ ওজন কিমান হ'ব লাগিব, 1 কিলোগ্ৰাম হ'ব লাগিব। তেতিয়া কিয় হ'ব লাগিব, ইয়াত 1.5 কিলোগ্ৰাম 1 কিলোগ্ৰাম 500 গ্ৰাম আছেই। এতিয়া ইয়াত আকৌ 2 কিলোগ্ৰাম 500 গ্ৰাম আছে নহয়, 1 কিলোগ্ৰাম 500 গ্ৰামটো হৈ গ'ল আৰু এটা হ'লে আমাৰ সমান হৈ যাব, 1 কিলোগ্ৰাম এই চাউলৰ ওজন হ'ব। এতিয়া কৰোঁ আহা, চমেৰাৰ দেউতাকে ঘৰৰ প্ৰয়োজনীয় সামগ্ৰী কিছুমান কিনিবলৈ দোকানলৈ গ'ল। দোকানখনত 3খন টেবুলত A, B আৰু C ওজনভেদে বিভিন্ন সামগ্ৰীবোৰ সজাই থোৱা আছে। ছবিখন চাই তলৰ নিৰ্দেশনা মতে বস্তুবোৰ বেগটো পূৰ কৰা। এই টেবুলত কি আছে, চাহপাত আছে 2 কিলোগ্ৰাম, চেনি আছে 2 কিলোগ্ৰাম, দাইল আছে 2 কিলোগ্ৰাম। B টেবুলত আছে চাহপাত 1 কিলোগ্ৰাম, চেনি 1 কিলোগ্ৰাম, দাইল 1 কিলোগ্ৰাম আৰু C টেবুলত আছে চাহপাত 500 গ্ৰাম, চেনি 500 গ্ৰাম আৰু দাইল 500 গ্ৰাম।
এতিয়া নিৰ্দেশনাটো কি দিছে প্ৰতিখন টেবুলৰ পৰা অতি কমেও এবিধ বস্তু সংগ্ৰহ কৰিব লাগিব প্ৰতিখন টেবুলৰ পৰা এবিধ বস্তু সংগ্ৰহ কৰিব লাগিব এতিয়া কি দিছে কটোত কি দিছে মুঠ 4 কিলোগ্ৰাম 250 গ্ৰাম চাহপাত ল'বলৈ কোনখন টেবুলৰ পৰা কিমানটা পেকেট ল'ব লাগিব প্ৰত্যেকৰ পৰা ল'ব লাগিব নহয় আৰু চাহপাতৰ ওজন কিমান আছে 4 কিলোগ্ৰাম 250 গ্ৰাম এতিয়া ইয়াৰ পৰা আমি কি ল'ম 4 কিলোগ্ৰাম 250 গ্ৰাম হ'বলৈ কি কৰিম আমি প্ৰথম এ টেবুলৰ পৰা আমি কটোৰ এ টেবুলৰ পৰা ল'ম আমি কেটা ল'ম আমি এটা পেকেট ল'ম 2 কিলোগ্ৰাম হৈ গ'ল 4 এটা ল'ম তাৰ পিছত বি টেবুলৰ পৰা কিমান ল'ম আমি বি টেবুলৰ পৰা ল'ম দুটা আৰু মুঠা 4 কিলোগ্ৰাম 250 গ্ৰাম কৈছে আৰু সি টেবুলৰ পৰা আমি কি ল'ম এটা 250 গ্ৰাম কে আছে দেই এইটো কিমান আছে 250 গ্ৰাম আৰু ইয়াৰ পৰা সি টেবুলৰ পৰা 250 গ্ৰামৰ এটা ল'ম এটা এতিয়া 4 কিলোগ্ৰাম 250 গ্ৰাম পাম নে চাম আমি টেবুল এ কিমান আছিলে এইটো এটা ল'লে 2 কিলোগ্ৰাম হ'ব চাহপাত 2 কিলোগ্ৰাম তাৰপিছত বি টেবুলৰ পৰা আমি দুটা লৈছোঁ 1 কিলোগ্ৰাম দুটা হ'লে 2 কিলোগ্ৰাম হৈ গ'ল আৰু টেবুল পৰা কিমান হ'ব 250 গ্ৰাম হৈ গ'ল 2 2 4 কিলোগ্ৰাম 250 গ্ৰাম হৈ গ'ল এতিয়া 4 কিলোগ্ৰাম 200 গ্ৰাম 5 গ্ৰাম চাহপাত হৈ গ'ল এনেকৈ আমি ল'ব লাগিব তাৰপিছত মুঠ 3 কিলোগ্ৰাম 500 গ্ৰাম চেনি ল'বলৈ কোনখন টেবুলৰ পৰা কিমানটা পেকেট ল'ব লাগিব 3 কিলোগ্ৰাম 500 গ্ৰাম এতিয়া 3 কিলোগ্ৰাম 500 গ্ৰাম চেনি এ টেবুলৰ পৰা ল'ম আমি এটা 2 কিলোগ্ৰাম হৈ গ'ল 2 কিলোগ্ৰাম হৈ গ'ল 2 কিলোগ্ৰাম তাৰপিছত বি টেবুল বি পৰা এটা ল'ম 1 কিলোগ্ৰাম হৈ গ'ল টেবুল সি পৰা এটা ল'ম টেবুল সিটোত কিমান হ'ব 250 গ্ৰাম থাকিব এতিয়া মুঠতে কিমান লৈছিলোঁ মুঠতে চেনি 3 কিলোগ্ৰাম 250 গ্ৰাম 3 কিলোগ্ৰাম 500 গ্ৰাম ইয়াৰ পৰা এটা ল'লে নহ'ব ভুল হৈছে এইটো আমি ইয়াৰ পৰা কিমান ল'বলৈ দুটা ল'লেহে কি হ'ব 250 দুটা ল'লে আমি 500 গ্ৰাম আমি সি টেবুলৰ পৰা কেটা ল'বলৈ তেতিয়াহ'লে দুটা ল'বলৈ তেতিয়াহ'লে কিমান হ'ব 3 কিলোগ্ৰাম আৰু এই সি টেবুলৰ পৰা দুটা ল'লে 250 ল'লে আমি পাম 500 গ্ৰাম পাম এনেধৰণে ল'ব লাগিব গটোত কি কৈছে মুঠ 5 কিলোগ্ৰাম 250 গ্ৰাম ওজনৰ দাইল ল'বলৈ কোনখন টেবুলৰ পৰা কিমানটা পেকেট ল'ব লাগিব 5 কিলোগ্ৰাম এতিয়া টেবুল এৰ পৰা যদি আমি দুটা পেকেট লওঁ দুটা পেকেটত কিমান থাকিব এটা পেকেটত 2 কিলোগ্ৰামকে দুটাত কিমান হ'ব 4 কিলোগ্ৰাম টেবুল বি পৰা এটা ল'ম কিমান হৈ যাব 1 কিলোগ্ৰাম আৰু 250 গ্ৰাম ল'বলৈ আমি কি কৰিব লাগিব ইয়াৰ পৰা এটা ল'ম তেতিয়া কিমান হ'ব 250 গ্ৰাম এই গোটেইকেইটা যোগ কৰিলে কিমান পাম আমি 4 5 আৰু এইটো 5 কিলোগ্ৰাম 250 গ্ৰাম আমি পাই যাম ঘৰটো কি দিছে মোনা এখনত আটাইকেইবিধ সামগ্ৰী মিলাই 6 কিলোগ্ৰাম হোৱাকৈ কিমান ওজনৰ কি পেকেট ভৰাব পৰা যাব এতিয়া আমি কি কৰিছোঁ মোনা 6 কিলোগ্ৰাম হ'ব লাগে মুঠতে প্ৰত্যেকটো বস্তু ল'ব লাগিব নহয় টেবুল এৰ পৰা আমি চেনি ল'লোঁ দুটা পেকেটত 2 কিলোগ্ৰামকৈ 4 কিলোগ্ৰাম হ'ল টেবুল বি পৰা দাইলৰ এটা ল'লোঁ 1 কিলোগ্ৰামৰ এটা পেকেট ল'লোঁ তেতিয়া কিমান হ'ল এটাত কিমান হ'ব 1 কিলোগ্ৰাম হ'ল তেতিয়াহ'লে 5 কিলোগ্ৰাম হৈ গ'ল টেবুল চি পৰা আৰু 1 কিলোগ্ৰাম লাগে নহয় চি পৰা আমি চাহপাতৰ 4টা ল'লোঁ 250 যেতিয়া আমি 4টা ল'লোঁ 1 কিলোগ্ৰাম পাই গ'লোঁ এনেধৰণে আমি কিমান পাই গ'লোঁ 6 কিলোগ্ৰাম হৈ গ'ল এনেধৰণে আমি এইটো সমাধান কৰিব লাগিব নিশ্চয় তোমালোকে বুজি পাইছা আজিৰ পাঠ ইমানটা সামৰিছোঁ পুনৰ অন্য এটা পাঠৰ সৈতে পুনৰ লগ হ'ম ধন্যবাদ